হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ নিশ্চয় খবৰ ভাল। মোৰ ইমান ভাল নহয়। মামনৰ গাটোৱে হঠাতে অসুস্থ হৈ গৈছে। এতিয়া মেডিকেল নিম বুলি ভাবিছোঁ। ক'ত যাবা? বাহিৰত যাবা? বোলো কালি হঠাতে ৰাতি শুই থাকোঁতে বাহিৰত নোযোৱা? দিনত ঠিকে আছিলে, এইপিনে চাই দিয়া। দিনত ঠিকে আছিলে, দিনত একো নাই। ৰাতি কি বুলি কয় 1টামান বজাৰ পৰা বমি কৰিছে, অকল বমি কৰিছে, একোৱে ৰখা নাই পেটত। আজি অকণমান এতিয়া মই দৰৱ আনি থোৱা আছিলে, দৰৱ অকণ খুৱাই দিলোঁ। তেতিয়া অকণমান বমিটো ৰখিছে, কিন্তু সেই গাটো দুৰ্বল লাগিছে। বাপেক আহি আছে, সেই মেডিকেললৈ যাবলৈ ওলাই আছোঁ। মেডিকেললৈ যাম। ল'ৰা ছোৱালীক লৈ পেলাই অকণ সাৱধান হ'ব। ইমানখিনি চোৱা চিতা কৰাৰ পিছতো ইমান পটুককৈ অসুস্থ হৈছে, যিহেতু এতিয়া বতৰটো চেঞ্জ হৈছে, গৰমৰ পৰা ঠাণ্ডা হ'বলৈ হৈছে, সেইটো কাৰণেও গা বেমাৰ হৈছে। পানী খাবা? পানীটো দিয়া সোমা। এতিয়া এৰিবই নোৱাৰা হৈছে, একেৰাহে লগতে লাগিয়ে থাকে। আচলতে ল'ৰা ছোৱালী মানুহৰ বেমাৰ হোৱাতকৈ ডাঙৰ মানুহ হোৱাই ভাল। সিহঁতে ক'বলৈও নাজানে, পেটেই বিষাইছে নে মূৰটোৱে বিষাইছে, একো ক'ব নাজানে ন ভালদৰে। সেইটো কাৰণে ভগৱানক চিন্তা কৰোঁ, তাইক বেমাৰ পেলোৱাৰ আগতে মোকে পেলাই দিয়া, তাইৰ সেই দুখখিনি মোকে দিয়ে, এনেকৈ চিন্তা কৰোঁ। বহুত দুখ লাগে যেতিয়া সৰু ল'ৰা ছোৱালীবোৰ একো ক'ব মেলিব নোৱাৰাকৈ শুই থাকে। কালিৰ পৰা তাই একো এটা খাব পৰা নাই। দিনত তাই ধুনীয়াকৈ খেলি আছে, সন্ধিয়াও ধুনীয়াকৈ খেলি আছে। ৰাতি 12টামান বজাৰ পৰা অকণমান তাই আমনি কৰিছে। আমনি কৰাৰ লগে লগে মই তেতিয়া পানী খুৱাই দিলোঁ। পানী খাবলৈ মন কৰিলে, তাৰপিছত তাই লেট্ৰিন যাম, মা লেট্ৰিন লাগিছে এনেকৈ বুলি কৈ আছিলে। তাৰপৰা লেট্ৰিন কৰিবলৈও নিদিলোঁ, তাই লেট্ৰিনো হোৱা নাই। তাৰপিছতে ৰাতি মা নকৰোঁ, শুওঁ বুলি কৈ শুলে। তাৰপিছত শোৱাৰ পিছত ৰাতি 12টা 1টামান বজাতে তাই একদম বিচনাতে বমি কৰি আছে নহয়। তাৰপিছত মই আকৌ শুৱা নাছিলোঁ, মই অলপমান কাম আছিলে, ভিডিঅ' এডিটিং কৰা, কিবা কৰা, এনেকৈ কাম আছিলে। কাম সাৰ পাই আছোঁ, তাই এনেকৈ খোচমোচ খাই শুই থকা দেখি মোৰ কি হ'ল আকৌ এনেকৈ শুই আছে। তেতিয়া চাওঁতে দেখিছোঁ তাই একদম এনেকৈ হেৰিকৈ শুই আছে, বমি কৰি আছে নহয়। তেতিয়া একদম জিৰটো চিং কৰি গ'ল আৰু মই ৰাতিয়ে মেডিকেল নিম বুলি ভাবিছিলোঁ। ৰাতি মেডিকেল নিবলৈ অকণমান অসুবিধা হ'ল। ৰাতি 2টা বাজিলে, যিহেতু ডক্তৰো নাপাম ইমাৰ্জেঞ্চি, সেইটো কাৰণে ঘৰতে মেডিচিন আনি থোৱা আছিলে। তাকে ভাবিলোঁ অকণমান খুৱাই মেলি মানে অকণমান ভাল হওক, ৰাতিপুৱা কাইলৈ লৈ যাম বুলি এনেকৈ ভাবিলোঁ। তাৰপৰা সেই আজি যাবলৈ ওলাইছোঁ। বাপেক আহি আছে আৰু এতিয়া সকলোৱে আশীৰ্বাদ কৰিব তাই যেন গাটো সোনকালে সুস্থ হৈ উঠে। সকলোৱে আশীৰ্বাদ কৰিব তাই যেন সোনকালে সুস্থ হৈ উঠে। তাকে মেডিকেললৈ লৈ যাওঁ। আপোনালোকেও ল'ৰা ছোৱালীক লৈ পেলাই অকণমান সকলোৱে গুৰুত্ব দিব। মইতো ইমানখিনি গুৰুত্ব দিয়াৰ পিছতো মানে ইমান পটুককৈ আচলতে এতিয়া বতৰ চেঞ্জ হৈছে, বতৰ চেঞ্জৰ কাৰণে হৈছে। আৰু তাই কিবা এটা হৈছে বুলি ক'লে মোৰ বহুত ভয় লাগে। আগতো এবাৰ সেই মেডিকেলত এডমিট কৰিবলগীয়া হৈ গৈছে। তাকে এতিয়া বেছি নহওঁতে মেডিকেললৈ লৈ যাওঁ বুলি ভাবিছোঁ। সকলোৱে আশীৰ্বাদ কৰিব দেই। আৰু এইটো কথাই ক'বলগীয়া, ভাবিব পাৰে কোনোবাই যেন এইটো কথাই ক'বলগীয়া ল'ৰা ছোৱালী বেমাৰ হৈছে তাকে কৈছে, সেইটো নহয়। আচলতে প্ৰতিটো আপডেটে আপোনালোকৰ মাজত আগবঢ়াওঁ যেতিয়া, সেইটো কাৰণে ক'লোঁ। এইটো মামনৰ কথা সকলোৱে জানিব ইচ্ছা কৰে ন, সেইটো কাৰণে মই জনালোঁ। কোনো যাতে ভুল নুবুজে দেই।